হেল্ল' ফ্ৰেণ্ড, আজিৰ দিনত যদি আপুনি APSCৰ যোগেদি ফৰেষ্ট ৰেঞ্জাৰ পদত জইন কৰিব বিচাৰিছে তেন্তে আজিৰ দিনত আপুনি গ্ৰছ আৰু নেট চেলাৰী কিমান টকা পাব আজি মই এই ভিডিঅ'ত সেইটো লৈ কথা পাতিম। চ' আপুনি পে'মেণ্টটো পাই যাব 22,000, লগতে গ্ৰেড পে' পাই যাব 10,300, অৰ্থাৎ আপুনি বেচিক পে'টো পাই যাব 32,300 ৰুপিজ আৰু এই বেচিক পে'ৰ 55% আজিৰ দিনত ডিয়াৰনেছ এলোৱেঞ্চ পাই যাব 17,765 ৰুপিজ আৰু সেই বেচিক পে'ৰ 7% হাউচ ৰেণ্ট এলোৱেঞ্চ পাই যাব 2,261 ৰুপিজ। লগতে আপুনি মেডিকেল এলোৱেঞ্চ পাব, CA এলোৱেঞ্চ পাব আৰু TA এলোৱেঞ্চ পাব। এতিয়া গোটেইকেইটা মিলাই আপোনাৰ গ্ৰছ চেলাৰী কিমান টকা হ'ব চাব। আপুনি বেচিক পে' পাই যাব 32,300, লগতে DA পাই যাব 17,765, লগতে আপুনি হাউচ ৰেণ্ট এলোৱেঞ্চ পাই যাব 2,261 ৰুপিজ, লগতে আপুনি CA এলোৱেঞ্চ পাব 1,615 টকা আৰু লগতে আপুনি TA পাব 7,200 আৰু লগতে আপুনি মেডিকেল এলাউঞ্চ পাব 600 টকা। অৰ্থাৎ গোটেইকেইটা মিলাই আপোনাৰ যি গ্ৰছ চেলাৰী আজিৰ দিনত সেইটো হৈ যাব 61,741 ৰুপিজ। এতিয়া আপুনি নেট চেলাৰী কিমান টকা পাব, অৰ্থাৎ জইন কৰাৰ লগে লগে হাতত কিমান টকা চেলাৰী পাব। আপোনাৰ যি বেচিক পে' আৰু DA, সেই বেচিক পে' আৰু DAৰ 10% NPS কটা যাব 5,006 ৰুপিজ। অ'কে, আৰু আপুনি গ্ৰছ চেলাৰী পাই যাব 61,741, তাৰ পৰা NPS কটা যাব 5,006 ৰুপিজ আৰু GIS কটা যাব 300 টকা আৰু PTax কটা যাব 208 টকা। অৰ্থাৎ গোটেইকেইটা ডিডাকশ্যন হৈ যোৱাৰ পাছত আপুনি নেট চেলাৰী অৰ্থাৎ হাতত চেলাৰীটো পাই যাব 56,227 ৰুপিজ। থেংক ইউ।